ৰাজ্যৰ চিকিৎসা খণ্ডত সৰ্বসাধাৰণ ৰাইজক মাধমাৰ সোধাই পুনৰ যি চিকিৎসাৰ পঞ্জীয়ন মাচুলকে ধৰি 107টাকৈ পৰীক্ষাৰ যি মাচুল বৃদ্ধি হৈছে তাকে লৈ ইতিমধ্যে সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু চৰকাৰী স্বাস্থ্য খণ্ডৰ যি এক দুৰ্বল আন্তঃগাঁথনিৰ পাছতো চৰকাৰৰ যি হঠকাৰী সিদ্ধান্ত সেই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ইতিমধ্যে সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এই মুহূৰ্তত মই আছো আমগুৰি সামূহিক চিকিৎসালয় আৰু এই সামূহিক চিকিৎসালয়খনত যি পৰ্যাপ্ত ৰোগীৰ যি পৰ্যাপ্ত সুবিধা সেই পৰ্যাপ্ত সুবিধাৰ অবিহনে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে আমগুৰি যি সামূহিক চিকিৎসালয় এই চিকিৎসালয়খনত ইয়াৰ যি চিকিৎসা ব্যৱস্থা ইয়াৰ যি দুৰ্বল আন্তঃগাঁথনি সেই আন্তঃগাঁথনিৰ কাৰণে ইয়াত ৰোগীৰ যি পৰ্যাপ্ত সুবিধা পাব লাগে ৰোগীয়ে সেই পৰ্যাপ্ত সুবিধাৰ পৰা বঞ্চিত হৈ ৰৈছে আৰু আমি ইতিমধ্যে এনকে টিভি পৰ্দাত দেখুৱাইছো ইয়াৰ ভিতৰচৰাত কেনেধৰণে বৰষুণ দিলেই পানী পৰে ইতিমধ্যে এখাটু পৰ্যন্ত পানী হয় আমি সেই দৃশ্য দেখুৱাইছো আৰু ইয়াত যি এক্সৰে মেচিন আছে ইয়াত যি আল্ট্ৰাচাউণ্ড মেচিন আছে সেই এক্সৰে আৰু আল্ট্ৰাচাউণ্ড মেচিনৰ ইয়াৰ যি পৰ্যাপ্ত সুবিধা থাকিব লাগে ইয়াৰ যি টেকনিচিয়ান থাকিব লাগে সেই টেকনিচিয়ানৰ অভাৱত ইয়াৰ সেই যন্ত্ৰাংশ কেনেধৰণে পৰি ৰৈছে আমি সেই দৃশ্য ইতিমধ্যে দেখুৱাইছো আৰু আমাৰ মাজত যিহেতু জাতীয় সংগঠনৰ বিষয়ববীয়াসকল আছে আমি তেওঁলোকৰ ওচৰলৈ আহিছো কি ক'ব যিহেতু আমগুৰি সামূহিক চিকিৎসালয়খন ইতিমধ্যে পৰ্যাপ্ত আন্তঃগাঁথনিৰ অভাৱত মৃত্যুমুখলৈ ক্ষণ গণিছে গতিকে এই মুহূৰ্তত কি ক'ব চাওক আচলতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে আমগুৰি জাতীয় জনগোষ্ঠীয় সকলোবিলাক দল সংগঠনে আচলতে আমগুৰি একমাত্ৰ যিখন আচলতে 50-60খনৰো অধিক গাঁৱে নিৰ্ভৰ কৰা চিকিৎসাৰ বাবে নিৰ্ভৰ কৰা এখন স্বাস্থ্য চিকিৎসালয় আচলতে আজিৰ তাৰিখত চৰকাৰখনে সম্পূৰ্ণ নিষেধ কৰা এক পৰিকল্পনা কৰা আমি দেখিবলৈ পালোঁ কিয়নো আমাৰ ইয়াতে হস্পিটেলখনৰ সকলোবিলাক সুবিধা থকাৰ পিছত আচলতে ইয়াৰ যি টিঙৰ পৰা আদি কৰি টিঙৰ পৰা পানী পৰা বা ইয়াৰ যিসমূহ কোঠা আছে কোঠাসমূহত পানী পৰা যি আমাৰ আল্ট্ৰাচাউণ্ড মেচিন আছে আল্ট্ৰাচাউণ্ড মেচিনটো সম্পূৰ্ণৰূপে আচলতে কাৰ্যক্ষম নকৰা বা ইয়াত যি লেবৰেটৰী আছে লেবৰেটৰীত সকলোবিলাক আচলতে পৰীক্ষা নিৰীক্ষা সুবিধা নাই এনেকুৱা ধৰণৰ কাৰ্যই প্ৰমাণ কৰিছে যে আচলতে আমাৰ যি এই চৰকাৰী চিকিৎসালয়খন আছে এই চিকিৎসালয়খন সম্পূৰ্ণৰূপে আচলতে তেওঁলোকে নিষেধ কৰাৰ পৰিকল্পনা কৰিছে নিশ্চিতভাৱে সৰ্বতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে যিহেতু আমগুৰি যিখন সামূহিক চিকিৎসালয় ইতিমধ্যে যিহেতু ৰাজ্যৰ যি স্বাস্থ্য খণ্ড স্বাস্থ্য বিভাগে যি পঞ্জীয়ন মাচুল বৃদ্ধিকে ধৰি 107টাকৈ পৰীক্ষাৰ মাচুল বৃদ্ধি কৰিছে তাৰ পাছতো আচলতে স্বাস্থ্য খণ্ডৰ যি পৰ্যাপ্ত আন্তঃগাঁথনি হ'ব লাগে সেই কিন্তু আন্তঃগাঁথনিৰ অভাৱত ৰোগীৰ যি পৰ্যাপ্ত সুবিধা পাব লাগে ৰোগী কিন্তু পৰ্যাপ্ত সুবিধা নাপায় আৰু তাৰ ব্যতিক্ৰম আমগুৰি সামূহিক চিকিৎসালয় কি ক'ব হয় আমগুৰি সামূহিক চিকিৎসালয় আচলতে আমগুৰিৰ আশে পাশে বহু এটা বিস্তীৰ্ণ এলেকা আচলতে লোক এই আমগুৰি এই চিকিৎসালয় আহে কিন্তু অতি পৰিতাপৰ বিষয় যে আপুনি আজি আমগুৰি চিকিৎসালয় যদি ভিতৰলৈ যায় যে ভিতৰত প্ৰত্যেকটো ৰুমতে পানী পৰে আপোনাৰ যদি বৰষুণৰ দিন হয় নহয় তেতিয়াহ'লে আপোনাৰ যি বেবী ৰুম আছে বা অন্যান্য ৰুম আছে সেই ৰুমসমূহত মানে ৰুমসমূহৰ পৰা যদি বেবী জন্ম হয় তেতিয়া উলিয়াই মেলি আনিবলগীয়া ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু লগতে আমি ইয়াত দেখিবলৈ পাইছোঁ ইয়াত আল্ট্ৰাচাউণ্ডৰ মেচিন আছে কিন্তু মাত্ৰ সপ্তাহত এদিনহে আল্ট্ৰাচাউণ্ড হয় লগতে অন্যান্য সা সুবিধা কিন্তু আমগুৰিত একেবাৰে নাই গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ আচলতে হিমন্ত বিশ্ব নেতৃত্বাধীন এই স্বাস্থ্য বিভাগ তথা চৰকাৰখনে আচলতে কেৱল মাত্ৰ ভেকু ভাওনা কৰিবৰ বাবে মানুহৰ মাজত কেৱল দেখুৱাবৰ বাবেহে কিন্তু বিভিন্ন ঠাইত আচলতে নতুনকৈ মডেল হস্পিটেল নিৰ্মাণ কৰিছে বা অন্যান্য হস্পিটেলসমূহ নিৰ্মাণ কৰিছে কিন্তু তাৰ ফলপ্ৰসূ কোনো ধৰণৰ হোৱা নাই আৰু আপুনি যদি আজি প্ৰত্যেকখন হস্পিটেললৈ যায় আপুনি দেখিবলৈ পাব যে তাত আচলতে পৰ্যাপ্ত পৰিমাণৰ আচলতে চিকিৎসকেই নাথাকে কেৱল ভেকু ভাওনাৰ বাবে হস্পিটেলসমূহ ৰখাৰ দৰে আৰু সাধাৰণ মানুহক দেখুৱাবৰ বাবে আচলতে চৰকাৰখনে কেৱল নাটক কৰি আহিছে আৰু আমি বিল আছে অতি শীঘ্ৰে দাবী জনাইছোঁ যে এই আমগুৰি চিকিৎসালয়খন আচলতে উন্নত কৰক আৰু আমগুৰি যি আশে পাশে ৰাইজৰ আচলতে সাধাৰণ মানে এই যিসমূহ চিকিৎসা প্ৰয়োজনীয় আছে সেই চিকিৎসা প্ৰয়োজনীয়খিনি দূৰ কৰক হয় নিশ্চয়কৈ ভেকু ভাওনাৰ নাটকতে সীমাবদ্ধ আছে নেকি ৰাজ্যৰ স্বাস্থ্য খণ্ড আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব যিটো আমগুৰি যিখন সামূহিক চিকিৎসালয় ইয়াত আমি দেখিবলৈ পাইছোঁ ইয়াত যি কাৰেণ্টৰ ব্যৱস্থা সেই কাৰেণ্টৰ ব্যৱস্থা আছে কিন্তু জেনেৰেটৰ ব্যৱস্থা নাই কাৰেণ্ট গ'লে তেওঁলোকে ইতিমধ্যে নিশা মমবাতি জ্বলাবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হয় গতিকে এই মুহূৰ্তত কি ক'ব হয় চাওক চৰকাৰখনে বৰ্তমান দেখা গৈছে যে যি আপোনাৰ চিকিৎসা ব্যয় হয় সেই ব্যয় 100% পৰ্যন্ত বৃদ্ধি কৰিছে কিন্তু ইয়াৰ সমান্তৰালভাৱে যিসমূহ চিকিৎসালয় আছে সেই চিকিৎসালয়সমূহত যি আন্তঃগাঁথনিৰ সুবিধা হ'ব লাগিছিলে সেয়া কিন্তু পৰ্যাপ্ত পৰিমাণৰ নহয় আমগুৰি সামূহিক চিকিৎসালয়খনতে আচলতে যি আপোনাৰ জেনেৰেটৰ আছে জেনেৰেটৰ বিকল হৈ আছে আৰু ৰাতি যেতিয়া কাৰেণ্ট যায় সেই কাৰেণ্টৰ ফলত তেওঁলোকে মম জ্বলাই ৰোগীসকল থাকিবলগীয়া এনেকুৱা এটা পৰিৱেশৰ সূচনা হৈছে কিন্তু তাৰপিছতো তেওঁলোকে যি মাচুল বৃদ্ধি কৰিছে সেয়া কিন্তু অতিকৈ পৰিতাপ বিষয় আমগুৰি সামূহিক চিকিৎসালয়খনত বিভিন্ন ৰুমত পানী পৰে বিভিন্ন তেওঁলোকৰ যন্ত্ৰাংশ ভাঙি পৰিছে আপোনাৰ ইয়াত স্বাস্থ্যকৰ্মী ইয়াত সংখ্যা কম কিন্তু সেইসমূহ আন্তঃগাঁথনি আচলতে উন্নত কৰাৰ বিপৰীতে তেওঁলোকে যি বৰ্তমান সময়ত স্বাস্থ্য খণ্ডত আচলতে যি মাচুল বৃদ্ধি কৰিছে ই অত্যন্ত দুৰ্ভাগ্যজনক সেয়া আমি টাইমছ ছাত্ৰ সন্থাৰ তৰফৰ দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই যি মাচুল ব্যয় কৰাৰ তেওঁলোকৰ যি সিদ্ধান্ত এই সিদ্ধান্ত অতি শীঘ্ৰে আচলতে বাতিল কৰিব লাগে
হয় নিশ্চিতভাৱে মাচুল বৃদ্ধিৰ যি প্ৰসংগ সেই মাচুল বৃদ্ধি প্ৰসংগ ইতিমধ্যে কৈছে আমগুৰি বিভিন্ন জাতীয় দল সংগঠনে যে মাচুল বৃদ্ধি প্ৰক্ৰিয়া ইতিমধ্যে বাতিল কৰিব লাগে আৰু আমগুৰি সামূহিক চিকিৎসালয়খনৰ যি ফপুলা স্বৰূপ আমি ইতিমধ্যে দেখুৱাইছো ইয়াত প্ৰয়োজনীয় আন্তঃগাঁথনিৰ কাৰণে চিকিৎসালয়খন ইতিমধ্যে এক মৃত্যুমুখলৈ ক্ষণ গণিছে আৰু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ৰাজ্যৰ যি স্বাস্থ্যখনৰ যি বৰ্তমানৰ অৱস্থা সেই বৰ্তমানৰ অৱস্থা উন্নীতকৰণৰ ক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্য বিভাগে কি পদক্ষেপ গ্ৰহণ কৰিব অথবা যি চিকিৎসা মাচুল ব্যয় বৃদ্ধিৰ প্ৰসংগ সেই ব্যয় বৃদ্ধিৰ ক্ষেত্ৰত যি তেওঁলোকে পূৰ্বৰ যি হ্ৰাস কৰাৰ ক্ষেত্ৰত যি ব্যৱস্থা ল'ব নলয় সেয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হৈ থাকিব।